গতিকে দুৰ্ভাগ্যজনক কথা যে যোৱাকালি ব্যস্ততাৰ কাৰণে মই আজি নিউজটো চালোঁ। এজন ব্যক্তিয়ে ক'ৰবাত কৈ আছে যে কংগ্ৰেছ দলক ভোট নিদিলে এই মানুহ মুছলমানৰ পৰা খাৰিজ হৈ যাব। অতিকে আচৰিত, নিন্দনীয় আৰু দুৰ্ভাগ্যজনক কথা। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে স্পষ্ট কৰি দিছোঁ, যিজন ব্যক্তিয়ে এনেধৰণৰ অদ্ভুত আৰু নিম্ন মানসিকতাৰ মন্তব্য কৰিছে সেই ব্যক্তিজনক মই কৈছোঁ যে আপোনাক যদি মুছলমানে কংগ্ৰেছক ভোট নিদিলে মানুহ মুছলমানৰ পৰা খাৰিজ হয়, সেইজন ব্যক্তি যিজনে এই মন্তব্য কৰিছে সেই ব্যক্তিজনৰ মাইকী তালাক হ'ল, এতিয়া মাইকীৰ লগত থাকিব নোৱাৰিব। স্পষ্ট কথা। কেতিয়াৰ পৰা এই ব্যক্তিজন আপোনাৰ মুক্তি হৈ গ'ল? আৰু এটা কথা মই কওঁ যে আজি কংগ্ৰেছ দলৰ কথা কৈ আছে, কংগ্ৰেছ দলক মুছলমানে কিয় ভোট দিব? কংগ্ৰেছ দল এনেকুৱা এটা দল, এই কংগ্ৰেছ দলে মুছলমানক এটা সময়ত ভাতৰ লগত বিষ মিহলাই হত্যা কৰাৰ চেষ্টা কৰিছিল, আৰু সেই বিজেপি বৰ্তমান মুছলমানক গুলিয়াই আৰু আপোনাৰ আঘাত কৰি পেলাই হত্যা কৰাৰ চেষ্টা কৰিছে। আমাৰ কাৰণে কোনো দল ভাল নহয়, স্পষ্ট কথা। আৰু চাওক যে কংগ্ৰেছ দলটো এতিয়া এনেকুৱা এটা দল যে পুৰণি বাছ গাড়ী ক'ৰবাত গৈ পেলাই বেয়া হৈ গ'লে তাত ৰখাই বেলেগ বাছ গাড়ী ধৰে। তেনেকৈ আজি কংগ্ৰেছ দলত যিসকল ব্যক্তি আছে সেইসকল ব্যক্তি কেইদিন পিছে পিছে এজন এজনকৈ MLA তেওঁলোকে বিজেপিত যোগদান কৰে। গতিকে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে সকীয়াই দিছোঁ যে কংগ্ৰেছ দলে যিসকল ব্যক্তিয়ে মুছলমানক লৈ পেলাই তুষ্টিকৰণৰ ৰাজনীতি কৰে সেইসকলক শেষবাৰৰ কাৰণে সকীয়াই দিছোঁ, যদি আপোনালোকে মুছলমানক যদি ধৰ্মীয়কৰণৰ ৰাজনীতি কৰিবলৈ চেষ্টা কৰে তেনেহ'লে কিন্তু আপোনালোকৰ খবৰ আছে। আৰু এটা কৈ আছোঁ, মই প্ৰশ্ন কৰিব বিচাৰিছোঁ, কংগ্ৰেছ দলটো ৰাজনৈতিক দল হয় নে ধৰ্মীয় আপোনাৰ অনুষ্ঠান নে কোনোবা এটা মাদ্ৰাছা হয় যে ভোট নিদিলে মানুহে মুছলমানৰ পৰা খাৰিজ হ'ব? মই আপোনালোকক কওঁ, আপোনালোকে জানি ৰাখক, কংগ্ৰেছ দলত এনেকুৱা হিন্দু ব্যক্তি আছে যিসকলৰ গাত এবাৰ চোলাত চুলে সেই কাপোৰটো দ্বিতীয়বাৰৰ কাৰণে নিপিন্ধে। সেইসকল হিন্দু ব্যক্তিও কংগ্ৰেছত আছে। গতিকে আমাৰ কাৰণে কোনো ভাল নহয়। স্পষ্ট কথা, যিসকলে কংগ্ৰেছৰ এই মন্তব্য কৰিছে মুছলমানৰ পৰা খাৰিজ হ'ব, মই তেওঁলোকক কৈছোঁ যদি সৎ সাহস আছে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰা এইজনক কাণত ধৰি পেলাই দলৰ পৰা বহিষ্কাৰ কৰক। ইয়াত কোনো দল আমি হিন্দু মুছলমানৰ দল নহয়। অসমৰ মাজত যিসকল থাকিব প্ৰতিজন ব্যক্তি অসমীয়া, প্ৰতিজন ব্যক্তিয়ে অসমৰ কালচাৰ মানিব লাগিব, ভাৰতৰ কালচাৰ মানিব লাগিব। কোনোবাই ক'ত কি দল কৰে কৰক, আমাৰ কোনো আপত্তি নাই। আমি অৰাজনৈতিক সংগঠন হিচাপে আমি আমাৰ কমিউনিটিৰ কাৰণে মুছলমানক অন্যায় অত্যাচাৰ কৰিলে, মাৰপিট কৰিলে প্ৰত্যেকটো ক্ষেত্ৰত আমি কাউণ্টাৰ দিওঁ, কিন্তু এনেদৰে তৰল মন্তব্য কৰিলে সেইসকল ব্যক্তিক অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে সদায় প্ৰতি উত্তৰ দিওঁ। মই আৰু এটা কথা ক'ব বিচাৰিম যে কংগ্ৰেছ দলটোৱে মুছলমানৰ অধিকাৰ কাঢ়ি লৈছিল, আৰু সেই কংগ্ৰেছ দলৰ যিসকল ব্যক্তি আছিল বিজেপিত গৈ পেলাই আমাৰ ওপৰত একশ্যন মুড আৰম্ভ কৰি দিছে। গতিকে কওঁ যে কংগ্ৰেছ দলে যদি কোনোবা এজন ব্যক্তি তাত গৈ পেলাই মুছলমানক লৈ পেলাই ধৰ্মীয় মৰীকৰণ সৃষ্টি কৰি পেলাই ৰাজনীতি কৰিব বিচাৰে, সেইসকল ব্যক্তিক কিন্তু আমি ৰাজনৈতিকভাৱে যিকোনো প্ৰকাৰে আমি তেওঁলোকক ৰাজনৈতিক হত্যা কৰিবলৈ সংগ্ৰাম পৰিষদে আমি সদায় বাধ্যপৰিকৰ।